নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নিউমাৰজিৰ আমি যিসকল ব্যক্তি কোনো বছৰৰ 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ তেওঁলোকৰ আমি স্বভাৱ তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰকৃতি হ'ব তাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আজি আলোচনা কৰিম আমি পাছৰ ব্যক্তিসকলৰ বিষয়ে। আমি পাছৰ ব্যক্তিসকল কেনেকুৱা হ'ব, যিসকল ব্যক্তি কোনো বছৰৰ 5 তাৰিখ 14 তাৰিখ বা 23 তাৰিখে জন্ম, তেওঁলোকক আমি পাছৰ ব্যক্তি বুলি কওঁ। আৰু পাছৰ ব্যক্তিসকলৰ স্বভাৱ কেনেকুৱা হ'ব আমি জানো আহকচোন। আমি এটা ইউনিক নম্বৰ বুলি ক'ব পাৰোঁ। এইটো কাৰণে ইউনিক নম্বৰ বুলি কওঁ যে পাছৰ ব্যক্তিসকল জেনেৰেলি সকলোৰে লগত মিলি চলিব পাৰে। পাছৰ ব্যক্তিসকলৰ জীৱনত মানে কমিউনিকেশ্যন ভাল থাকে, তেওঁলোকৰ ষ্টেবিলিটি ভাল, তেওঁলোকৰ বেলেঞ্চ ভাল। সেইটো কাৰণে খুব ৰেয়াৰ আপোনালোকে চাব যিসকল ব্যক্তি মানে 5 তাৰিখে জন্ম তেওঁলোক নিশ্চয় অলপ ষ্টেবিলিটি ভাল হ'ব, তেওঁলোকৰ কমিউনিকেশ্যন অলপ ভাল হয়। জেনেৰেলি এইটো বুধৰ নম্বৰ বুলি কোৱা হয়। আৰু এখেতসকল এই ব্যক্তিসকল বিশেষকৈ ব্যৱসায় বাণিজ্যৰ লগত বেছিকৈ জড়িত হয়। ব্যৱসায়ী মানুহসকলে জেনেৰেলি তেওঁলোকৰ মুখৰ বাণী বা তেওঁলোকৰ মানুহৰ লগত মিলিব পৰা সেই স্বভাৱটো বিশেষকৈ প্ৰয়োজন। আৰু সেইটো কাৰণে যিসকল ব্যক্তি বুধৰ অৰ্থাৎ 5 নম্বৰটো বুধৰ নম্বৰ বুলি কোৱা হয়, সেইসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰিলে বেছি সুফল পোৱা দেখিবলৈ পোৱা যায়। এতিয়া আমি চাওঁ আহক, এই যিটো 5 হ'বলৈ হ'লে আমি যিসকল ব্যক্তি কোনো মাহৰ 14 তাৰিখে 23 তাৰিখে আৰু 5 তাৰিখে জন্ম, তেওঁলোক হৈছে পাছৰ ব্যক্তি। আৰু ইয়াত কি হৈছে, মই আগতেও কৈছোঁ আগৰ ভিডিঅ'ত যে 5 হ'লেও তেওঁলোকৰ অলপ কেটেগৰী ৱাইজ অলপ মানে স্বভাৱবোৰ অলপ বেলেগ বেলেগ হয়। যিহেতু 1 আৰু 4 হয়, 5 হৈছে ইয়াত আগত ৰজা পিছত ৰাহু, কিন্তু যদিও হৈছে তেওঁ কিন্তু ৰাহু হোৱা নাই, তেওঁ হৈছে 5 অৰ্থাৎ প্ৰিন্স। 5 এটা প্ৰিন্সৰ নম্বৰ, আমি এটা ৰাজকুমাৰ বুলি কওঁ। আৰু সেই প্ৰিন্সৰ যিহেতু জন্ম হৈছে, সেইটো কাৰণে সেই বছৰৰ এই যিসকল ব্যক্তি 14 তাৰিখে জন্ম তেওঁলোক হৈছে A কেটেগৰীত পৰে। আকৌ যিসকল ব্যক্তি 23 তাৰিখে অৰ্থাৎ আগত ৰাণী আৰু পিছত গুৰু, সেইকাৰণে তেওঁলোকক B কেটেগৰীত বুলি ধৰা হয়। আৰু যিসকল ব্যক্তি 5 তাৰিখে, যিহেতু 5 অকলে আছে সেইটো কাৰণে তেওঁলোক C কেটেগৰী বুলি ধৰা হয়। এতিয়া যদি আমি জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰা চাওঁ, যে আমি দেখোঁ যে বৃহস্পতি, সূৰ্য, চন্দ্ৰ, মংগল এইখিনি জ্যোতিষশাস্ত্ৰত আমাৰ দেৱগ্ৰহ বুলি কোৱা হয়। আৰু শুক্ৰ, শনি, ৰাহু, কেতু এইখিনিক দানৱ গ্ৰহ বুলি কোৱা হয়। আৰু বুধৰ প্ৰতি দানৱ গ্ৰহ আৰু দেৱগ্ৰহ সকলোৰে লগত মিলাপ্ৰীতি, কেৱল চন্দ্ৰ আৰু মংগলৰ বাহিৰে। ইয়াতো যদি আমি অলপ কম্পেয়াৰ কৰি চাবলৈ যাওঁ, যে চন্দ্ৰ হৈছে এটা অকণমান চঞ্চলতাৰ প্ৰতীক আৰু মংগলক কুৰু গ্ৰহ বুলি কোৱা হয়। সেইটো কাৰণে হয়তো তেওঁলোকৰ লগত আমি মিলাপ্ৰীতি নাই বুলি আমি সেইটো কম্পেয়াৰ কৰি চাব পাৰোঁ। আৰু জেনেৰেলি জ্যোতিষশাস্ত্ৰত অকণমান ক'বলৈ গ'লে চন্দ্ৰ আৰু মংগলৰ লগত কিয় মিলাপ্ৰীতি নাই সেইটো ক'বলৈ গ'লে অলপ দীঘলীয়া হৈ যায়গৈ কাহিনী। সেইটো কাৰণে মই সেইটো জ্যোতিষশাস্ত্ৰ যেতিয়া কথা আলোচনা কৰিম তাত আমি সেই কথাখিনি জানিবলৈ পাম। আৰু এতিয়া কথা হ'ল কি, যে মই জনাইছোঁ যে জ্যোতিষশাস্ত্ৰ আৰু নিউমাৰলজি এই দুইটা বস্তু কম্পেয়াৰ কৰি যেতিয়া আমি এজন ব্যক্তিৰ প্ৰিডিকশ্যন কৰোঁ, তেতিয়া খুব সুন্দৰ প্ৰিডিকশ্যন হয়। আৰু তাত একদম নিৰ্ভুল প্ৰিডিকশ্যন বুলি ক'ব পৰা যায়। আৰু সেইটো কাৰণে জ্যোতিষশাস্ত্ৰৰ লগত আৰু আমি নিউমাৰলজিৰ যেতিয়া আমি কম্বাইন কৰি পেলাই বস্তুটো চাওঁ, আৰু মই মাজে মাজে আপোনালোকক সেই কথাবোৰ যিখিনি জ্যোতিষশাস্ত্ৰৰ লগত নিউমাৰলজি আহে সেইখিনি বস্তু দি যাম। আৰু এই কথাখিনি হয়তো আপোনালোকে ক'ৰবাত বেলেগ ভিডিঅ'ত চালেও বা কোনো ধৰণৰ নিউমাৰলজি ক্লাছ কৰিলেও এই বস্তুবোৰ আপোনালোকে নাপাব। কাৰণ এইখিনি সম্পূৰ্ণ মই নিজে কিছুমান বস্তু ৰিচাৰ্চ কৰি বা মই নিজৰ মাজতে আলোচনা কৰি পেলাই সেই বস্তুবোৰ আমি কেনেকুৱা হ'ব সেই বস্তু কম্পেয়াৰ কৰি মই চাই পেলাই এইখিনি বনাইছোঁ। আৰু হয়তো আপোনালোকে বহুত ভিডিঅ' বেলেগৰ চাই বা কিবা কৰি, আৰু মোৰ ভিডিঅ' হয়তো বহুতে নাচাব পাৰে। মই এইটো কৈছোঁৱে যে মই আগতে এটা পেশ্যন, বা মই সদায় সময় নাপাওঁ, তাৰ মাজে মাজে সময় পালে কেতিয়াবা এইবোৰ কাম কৰি থাকোঁ, নিজকে ব্যস্ততাত ৰাখোঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'বোৰ চায়, আগৰ ভিডিঅ'বোৰ বা এইখিনি চায় আৰু ভৱিষ্যতলৈ ভিডিঅ' চায়, আপোনালোকে একদম পূৰা কনচেপ্ট ক্লিয়াৰ হৈ যাব বুলি মই ডাঠি ক'ব পাৰোঁ। এতিয়া কথা হ'ল যে বুধৰ ব্যক্তিসকলৰ জেনেৰেলি কি হয়, তেওঁলোক মানে খুব অলপ ষ্টেবিলিটি, যিহেতু তেওঁলোক বেলেঞ্চৰ মানুহ, সেইটো কাৰণে তেওঁলোক জেনেৰেলি মানে চিটিং পষ্টত থকা দেখিবলৈ পোৱা যায়।
তেওঁলোকে চিটিং পোষ্টত নাথাকিলেও তেওঁলোকে অলপ মানে চিটিং পোষ্টত থাকি ভাল পায়, যেনেকৈ অফিচৰ কাম হওক বা আপোনালোকে ব্যৱসায় বাণিজ্যৰ মানুহবোৰ দেখিছে, আপোনালোকে এটা চিটত গোটেই দিনটো বহি থাকিব পাৰে, কিমান ধৈৰ্যত থাকিব পাৰে। সেইটো কাৰণে সেই বুধৰ মানুহখিনি বিশেষকৈ ব্যৱসায় বাণিজ্যৰ কাৰণে বহুত ভাল। তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিলে খুব সুফল পোৱা দেখিবলৈ পোৱা যায়। আৰু তেওঁলোকে যিহেতু এটা নিজস্বকৈ মানে বস্তুটো আৰম্ভ কৰে, সেইটো কাৰণে তেওঁলোকৰ কামবোৰত বেলেগে ইণ্টাৰফেয়াৰ কৰিলে অলপ বেয়া পায়। আপোনালোকে চাব যিসকল ব্যক্তিৰ 5ৰ ব্যক্তি, তেওঁলোকৰ কামত বেলেগে যদি ইণ্টাৰফেয়াৰ কৰে তেওঁলোকে মানে অকণমান বেয়া পায়, মানে তেওঁলোকে নিজে অকণমান নিজৰ ধৰণে থাকি অলপ ভাল পায়। আৰু জেনেৰেলি যিহেতু তেওঁলোক অকণমান বেলেঞ্চৰ মানুহ, বেলেঞ্চত থাকি ভাল পায়, সেইটো মানে তেওঁলোক কিছুমান ক্ষেত্ৰত অকণমান লেজিও হয়, কিন্তু অকণমান লেজি স্বভাৱৰো হয়, তেওঁলোকৰ অকণমান লেজি স্বভাৱ দেখিবলৈ পোৱা যায়। আৰু জেনেৰেলি ই 5ৰ সংখ্যাটো খুব কম মানুহৰহে দেখিবলৈ পোৱা যায়। আৰু সেইটো কাৰণে ই নম্বৰটো খুব এটা যিহেতু ৰেয়াৰ নম্বৰ, খুব ভাগ্যশালী নম্বৰ বুলিয়েই ক'ব লাগিব। আৰু এইটো ইউনিক নম্বৰ বুলি ক'ব লাগিব। আৰু তেওঁলোকৰ স্বভাৱ আজি আমি জনালোঁ যে তেওঁলোক কেনেকুৱা প্ৰকৃতিৰ হ'ব, তেওঁলোকে কেনেকৈ ভাল পায়। আৰু আমি আগৰবোৰ ভিডিঅ'ত জনাই আহিলোঁ যে যিসকল ব্যক্তিৰ বিষয়ে জনাই আহিলোঁ সেইখিনি আপোনালোকে চাব। আৰু তাৰ লগতে পৰৱৰ্তী যিবোৰ ভিডিঅ' আহিব তাত 9টা গ্ৰহৰ 1ৰ পৰা আমি 9লৈকে প্ৰতিজন ব্যক্তিৰ ভালদৰে যেতিয়া আমি কথাবোৰ জানিম, তাৰপিছত এতিয়া মূলাঙৰ কথা কৈ আছোঁ, তাৰপিছত ভাগ্যাঙৰ কথা ক'ম, তাৰপিছত আপোনালোকৰ নেম নিউমাৰলজি আহিব। এই প্ৰতিবোৰ বস্তু যদি আপোনালোকে ভিডিঅ'বোৰ চাই যাব, হয়তো সকলোৰে আজিকালি সময় নাই, মোৰো যিহেতু সময় নাই, আপোনালোকৰো ব্যস্ত, কেতিয়াবা মাজে মাজে যদি এই বস্তুবোৰ চাই যায় আপোনালোকে নিজেই গম পাব মানে সকলো কথা। ঠিক আছে, আজিলৈ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই, ধন্যবাদ।